নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ কোভিড-19ৰ বাবে ইতিমধ্যে লকডাউন হৈ যোৱা প্ৰায় 4 মাহতকৈ অধিক দিন দেশৰ বহু ব্যৱসায় প্ৰতিষ্ঠান অনুষ্ঠান ইয়াৰ লগতে শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে বিশেষকৈ আজিৰ সবিশেষত আমি আলোচনা কৰিব খুজিছোঁ যে যোৱা প্ৰায় 4 মাহতকৈ অধিক দিন দেশৰ যি শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে সেইসমূহ খোলাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু প্ৰশ্নটো উঠিছে এইখিনিতে যে 4 মাহ অনলাইন ক্লাছ হৈছে ভাৰ্চুৱেল ক্লাছ হৈছে তেনদৰে পৰীক্ষাও হৈছে কিন্তু এই যে 4 মাহতকৈ অধিক দিন দেশৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে তাৰ পিছত খোলাৰ যিটো প্ৰস্তুতি চলিছে অৰ্থাৎ ছেপ্টেম্বৰৰ পৰা কিন্তু অসমতো শিক্ষানুষ্ঠান খুলিব মন্ত্ৰীয়ে এই কথাটো ঘোষণাও কৰিছে কিন্তু এই যে শিক্ষানুষ্ঠান খুলিব ইয়াৰ লগে লগে কিছুমান প্ৰসংগ আহি পৰিছে প্ৰথম কথা হৈছে যে ছাত্ৰ-ছাত্ৰীসকলক অভিভাৱকে বিদ্যালয়লৈ পঠিয়াব নে নপঠিয়ায় কাৰণ কোভিডৰ আতংক এতিয়াও শেষ হৈ যোৱা নাই এতিয়াও আছে যে যদি পঠিয়ায় তেনেহ'লে কি সাৱধানতা ল'ব শিক্ষানুষ্ঠানসমূহে ইয়াৰ বিপৰীতে এই যে পাঠদান প্ৰক্ৰিয়াটো তাত কিছুমান নীতি নিয়ম মানি দিছে সেই নীতি নিয়মসমূহ ফলো কৰাটো সম্ভৱ হ'বনে শিক্ষানুষ্ঠানসমূহৰ বাবে এনেদৰে বহু প্ৰশ্নই এতিয়া দেখা দিছে অৰ্থাৎ ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ যিটো ঘোষণাৰ পিছতে আমি আজি এই আলোচনা কৰিবলৈ আমাৰ ষ্টুডিঅ'লৈ আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ জিতেন্দ্ৰ নাথ দাস তেখেত প্ৰতিষ্ঠাপক সঞ্চালক NPS ইণ্টাৰনেশ্যনেল স্কুল আৰু আমাৰ লগত আছে মৌচুমী মহন্ত অধ্যক্ষা মাৰিয়া পাব্লিক স্কুল আৰু আমাৰ লগতে আছে এতিয়া অনিৰ্বাণ দাস তেখেত এগৰাকী অভিভাৱক আৰু শিখা শৰ্মা তেখেত লেখিকা আৰু ডাক্তৰ নাৰায়ণ শৰ্মা তেখেত সচিব অসম জাতীয় বিদ্যালয় আৰু শিশু ৰোগ বিশেষজ্ঞ এই বিষয়টো আৰম্ভ কৰাৰ আগতেই শিক্ষামন্ত্ৰীয়ে এই শিক্ষানুষ্ঠান খোলাৰ সম্পৰ্কত যিটো কথা সংবাদ মাধ্যমৰ আগত কৈছিলে সেই বক্তব্যখিনি আৰু কি নীতি নিয়ম আৰু কেনেদৰে খুলিব সেই কথাখিনি আমি এবাৰ শুনি লওঁ 9, 10, 11, 12 9 আৰু 11 এই দুটা ক্লাছ স্কুলত হ'ব 1 ছেপ্টেম্বৰৰ পৰা 9 আৰু 11 সপ্তাহত দুদিন এওঁলোক আহিব আৰু স্কুলতে ক্লাছ আৰম্ভ হ'ব 9 আৰু 11 স্কুল 6 দিন চলিব সোমবাৰৰ পৰা শনিবাৰলৈকে দুটা দিন এওঁলোকক মাতিব 9 আৰু 11 আৰু টিচাৰসকলে এটা ৰুমত 15 জনতকৈ বেছি বহিব নিদিয়ে তেওঁলোকে সেকশন কৰি দিব যত যদি 50টা ল'ৰা আছে 3টা সেকশন কৰি দিব যেহেতু মাত্ৰ দুটা ক্লাছে হ'ব 9 আৰু 11 10 আৰু 12 4 দিন হ'ব 4 days যদি সোমবাৰ আৰু শনিবাৰ 9 আৰু 11ক মাতিব 10 আৰু 12ক মঙ্গল বুধ বৃহস্পতি শুক্ৰ মাতিব 4 দিন আৰু 10 আৰু 12কো এনেকে সেকশন কৰি লোৱা হ'ব 5, 6, 7, 8 এই 4টা বৰ্ষ এই 4টা বৰ্ষৰ শিক্ষকসকলে প্ৰধান শিক্ষকসকলে গাঁৱৰ খেলপথাৰ বা কোনোবা মানুহৰ যি চোতাল উইদাউট তেওঁলোকক স্কুলত আনিব নোৱাৰিব 5, 6, 7, 8 এই 4টা শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে কোনো ৰুমৰ ভিতৰত নানিব স্কুলৰ খেলপথাৰখন হওক বা গাঁৱৰ কোনোবা ডাঙৰ চোতালত হওক খেলপথাৰত হওক এওঁলোকে 4টা ক্লাছত বিভক্ত কৰি ল'ব 4টা স্থানত আৰু এটা সময়ত 15 জন ল'ৰাক বা ছোৱালীক তেওঁলোকে শিক্ষাদান কৰিব কলেজসমূহতো 3 year ডিগ্ৰী কোৰ্সৰ ফাইনেল সেমিষ্টাৰটোৰ ক্লাছ আৰম্ভ হ'ব only the final semester ইয়াত কোনোবা এজন যদি পলিটিক্যাল সায়েন্সৰ ষ্টুডেন্ট আছে তেওঁ যদি গুৱাহাটীত আহিব নোৱাৰে ঘৰ যদি নগাঁৱত তেওঁ নগাঁও কলেজতো কৰিব পাৰিব অধ্যাপক অধ্যাপিকাৰ ক্ষেত্ৰত হেতু নহব কাৰণ they have to stay in headquarters so অধ্যাপক অধ্যাপিকা তেওঁলোকে এটো ফ্লেক্সিবিলিটি নাপাব কিন্তু হেন্ডিকত পঢ়া ছাত্ৰী এজনী যদি বৰ্তমান গাঁৱত আছে তেওঁ গাঁৱৰ কলেজখনতো তেওঁলোকে শিক্ষা ল'ব পাৰিব ষ্টুডেন্টৰ কাৰণে অ্যাটেন্ডেন্স কম্পালসৰি নহয় কিন্তু শিক্ষকসকলৰ কাৰণে হয় but only last semester
ফাইনেল সেমিষ্টাৰ বুলি যাক আমি কওঁ 3 ইয়াৰ্ছ ডিগ্ৰী কোৰ্সৰ অনলি ফাইনেল সেমিষ্টাৰ খিনিয়ে ক্লাছ আৰম্ভ কৰিব ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত আমি একো নিৰ্দেশনা দিয়া নাই ক্লাছ 4 লৈকে স্কুল কলেজ বৰ্তমান এই স্কুল খুলিব আমি খোজা নাই ক্লাছ 4 লৈকে কমপ্লিটলি বন্ধ থাকিব সেপ্টেম্বৰ মাহটো আপ টু ক্লাছ 4 একো নহব তেওঁলোক য'ত আছে যেনেকৈ আছে ক্লাছ 4 লৈকে আমি আৰম্ভ নকৰোঁ হিয়া আছিল শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য শিক্ষানুষ্ঠান খোলাৰ সম্পৰ্কত মই জিতেন্দ্ৰনাথ দাসৰ ওচৰলৈ আহিব খুজিছোঁ প্ৰথম কথা যে আমি আৰম্ভণিৰ পৰাই বিষয়টোৰ ওপৰত আলোকপাত কৰিব খুজিছোঁ যে এই যে 4.5 মাহ স্কুল নুখুলিলে বা শিক্ষানুষ্ঠানসমূহ খোলা নাই কেনে অসুবিধা হৈছে সব যথেষ্টখিনি অসুবিধা হৈছে ল'ৰা ছোৱালী এতিয়া ব্ৰেইন ডেভেলপমেণ্ট মই নিউৰো সাইণ্টিষ্টৰ কথা প্ৰথমতে ক'ব বিচাৰিছোঁ নিউৰো সাইণ্টিষ্টৰ মতে এটা বাচ্চাৰ যিটো মানে মানসিক বিকাশটো কেতিয়াও ৰখি থাকিব নোৱাৰে বোলে পেণ্ডামিক আহিছে 4 মাহ পিছত ল'ৰা ছোৱালীৰ মানসিক বিকাশটো আকৌ আৰম্ভ হ'ব সেনেকুৱা কেতিয়াও হ'ব নোৱাৰে নিউৰো সাইণ্টিষ্টৰ হিচাপত মই বিশেষকৈ এটা এক্সাম্পল দিব বিচাৰিছোঁ ডক্টৰ মাইকেল ৰিচ তেখেত হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ ডাইৰেক্টৰ পেডিয়াট্ৰিক ডাইৰেক্টৰ তেখেতৰ মতে এই যদি এইটো এনেকৈ বন্ধ হৈ থাকে তেতিয়া মানসিক যিটো সেই সময়ত যিখিনি শিক্ষা পাব বা ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিব কোনো টিভিত জড়িত হৈ থাকিব টিভিত খুব সঘনাই মানে পেণ্ডামিকৰ ওপৰতে এটা ইছ্যু আছে এটা মানসিক মেণ্টেল ডিপ্ৰেশ্যন আহি যাব পাৰে গতিকে এটা বাচ্চাৰ যিটো বিশেষকৈ শৈক্ষিক অৱস্থা যিটো মানে আমাৰ তেখেতৰ মতে যেতিয়া 6 বছৰৰ ভিতৰত এটা বাচ্চাৰ 90% মেণ্টেল ডেভেলপমেণ্ট হয় বাকী 10% এৰাউণ্ড 40 ইয়াৰ্ছত হয় কিন্তু বেছিক মেণ্টেল ডেভেলপমেণ্ট তেতিয়া যদি প্ৰথম মেণ্টেল ডেভেলপমেণ্ট 3টা পাৰ্টত মই ভগাব বিচাৰিছোঁ এটা মানে শৈক্ষিক অৱস্থা যেতিয়া মাত ওলায় তেতিয়া প্ৰথমতে তেখেতে কিছুমান নাম্বাৰ শিকে বা আলফাবেট শিকে লাহে লাহে লেংগুৱেজ শিকে ভাষা শিকে গতিকে এইবিলাকত যে সেইফালে বিশেষকৈ এক্সাম্পল হ'ল প্ৰনাউন্সিয়েশ্যনৰ ক্ষেত্ৰত যথেষ্টখিনি সেই অৱস্থাত ক্লিয়াৰিটি থাকে তাৰপিছত আপোনাৰ ছ'চিয়েল ৰিলেশ্যনশ্বিপ মানে আমাৰ যেনেকৈ ককা দেউতা বা ফেমিলি বণ্ডিং যিটো ফেমিলি বণ্ডিংটো সেইখিনি সময়ত বেছি ভালকৈ শিকে যদি সেইখিনি প্লাছ 3 নম্বৰ পইণ্টটো হ'ল ৰুটিন আৰু ৰিচুৱেল যিটো আপুনি ছাপ'জ ল'ৰা ছোৱালীক যদি সৰুৰ পৰাই যদি গাইড কৰাই মানে এইখিনি 6টা বজাত উঠিব লাগিব 10টা বজাত 8টা বজাত ব্ৰেকফাষ্ট খাব লাগিব 1টা বজাত ভাত খাব লাগিব এই ভাতৰ টাইম চিডিউল যিটো ৰুটিনটো ইন ফিউচাৰত তেখেতৰ ভৱিষ্যতত যিটো চাকৰি অৱস্থাতে হওক বা পঢ়া অৱস্থাতে হওক সেইটো এটা ৰুটিনত পৰিণত হয় আৰু সেই হেবিটটো ক্ৰিয়েট হয় আৰু ৰিচুৱেলৰ এই যে বন্ধ হৈ থকাৰ কাৰণে প্ৰভাৱ পৰিছে এইবিলাক যথেষ্ট প্ৰভাৱ পৰিছে কাৰণ চাওক দেখিছে ল'ৰা ছোৱালী আজি 11টা বজাত উঠিছে গোটেই ৰাতি টিভি চাইছে বা মোবাইলৰ লগত ব্যস্ত হৈ গৈছে কোনো ৰুটিনৰ কোনো ছিষ্টেম নাই বেয়া ৱৰ্ড কিছুমান শিকিছে তেখেতৰ ফেমিলিৰ ফালৰ পৰাই হওক বা তলতো নামি যাবই নোৱাৰিব ঘৰৰ ভিতৰত আবদ্ধ হৈ থকাব লাগিছে গতিকে এইটো মেণ্টেল ডিপ্ৰেশ্যন হৈছে আৰু শিক্ষাটো বেলেগ এটা হেৰিলৈ ডাইভাৰ্ট হ'ব ধৰিছে গতিকে যথেষ্ট ফিউচাৰত এইবাৰ এফেক্ট প্ৰভাৱবোৰ দেখিবলৈ পোৱা যাব নিশ্চয় দাসৰ মতে যি 4 মাহতকৈ অধিক দিন শিক্ষানুষ্ঠান বন্ধ হৈছে তাৰ পৰা ভৱিষ্যতে শিক্ষাৰ্থীৰ মানসিক জগতত মনোজগতত কিছু প্ৰভাৱ পৰে বুলি তেখেতে কৈছে আমি আলোচনাৰ মাজলৈ আৰু সোমাই যাম কিন্তু এটা বিৰতিৰ পিছত বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই এতিয়া মৌচুমী মহন্তৰ ওচৰলৈ আহিব খুজিছোঁ প্ৰথম কথা ছেপ্টেম্বৰৰ পৰা খুলিবলৈ ইতিমধ্যে শিক্ষা বিভাগে বা শিক্ষামন্ত্ৰীয়ে নিৰ্দেশ দিছেই যে আপোনালোক কিমান সাজু এই ধৰক বিদ্যালয় খুলিবৰ বাবে আমিতো এনে সাজু হৈ আছোঁ কাৰণ আমি এমাহমানৰ আগৰ পৰা আমি শুনি আছোঁ যে স্কুল খুলিব দিব পাৰে শিক্ষামন্ত্ৰীয়ে সেইকাৰণে আমি সাজু হৈ আছোঁ আমি যোনখিনি চেনিটাইজেশ্যন কৰিব লাগে আমি অলৰেডি আৰম্ভ কৰি দিলোঁ স্কুলত থাৰ্মেল স্কেনাৰ অক্সিমিটাৰ তাৰপিছত ফগিং মেচিনছ সেইবিলাক আমি কিনি ইনফেক্ট এভৰি উইক আমি সেইবিলাক কৰিয়ে আছোঁ আৰু আমি এইটোও ভাবিছোঁ যে যদি গভৰ্ণমেণ্ট ইনষ্ট্ৰাকশ্যনছ এনেকৈ আহে যে আমি খুলিব লাগে আমি খুলিম মেবি ফ্ৰম 9 to 11 আমি 9 to 12 আইম চৰি আমি খুলিব পাৰিম কাৰণ আমি 15টা ল'ৰা ছোৱালী লৈ এটা ক্লাছ আমি কৰিব পাৰিম কিন্তু ক্লাছ 5 to 8 যোনটো শিক্ষামন্ত্ৰীয়ে কৰিছে সেইটো আমাৰ কাৰণে অকণমান অসুবিধা হ'ব কাৰণ তেওঁলোককতো আমি বাহিৰত বহাবলৈ নোৱাৰিম এই গৰমত আৰু আমাৰ অনলাইন ক্লাছেছবিলাক খুব ভালকৈ হৈ আছে
সেইকাৰণে আমি ইমান চিন্তা কৰা নাই কাৰণ আমাৰ অলৰেডি চিলেবাছ কাভাৰ্ড বহুতখিনি হৈছে আমি দুটাকৈ পিৰিয়ডিক এছেছমেণ্ট অলৰেডি ল'লোঁ এটা আমি জুনত ল'লোঁ আৰু এটা আমি অলপতে অগষ্ট মাহত ল'লোঁ মই মাজতে এটা সুধিব খুজিছোঁ যে আমি কিছু সময়ৰ আগতে আমি টেলিভিশ্যনৰ স্ক্ৰীণত আমাৰ দৰ্শকক দেখি আছোঁ আমি ভিডিঅ' দেখুৱাইছোঁ যে চীন আৰু জাপানত কিদৰে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ গৈছে তেওঁলোকে প্ৰথমতে সোমাই চেনিটাইজ কৰাইছে বডি চেনিটাইজ হাত চেনিটাইজ কৰাইছে এটা ডিষ্টেঞ্চ মেইনটেইন কৰাইছে কিন্তু এই এনেধৰণে কৰাইছে ঠিক এনেকুৱা ধৰণৰ ৱেল ইকুইপড হয় নে নহয় আমাৰ বিদ্যালয়সমূহত এইটো কৰিবৰ বাবে তেনেকৈ মহন্ত আমি সেইটোৱে মই কৈছোঁ আমি সৰু ল'ৰা ছোৱালীক আমি ছ'চিয়েল ডিষ্টেঞ্চিংটো বুজাবলৈ অকণমান দিগদাৰী হ'ব পাৰে কাৰণ তেওঁলোকে নিজৰ যেতিয়া ফ্ৰেণ্ডছক লগ পাব সিহঁতি চিধা দৌৰি গৈ পেলাই সিহঁতি হাগ এটা কৰিব চ' সেইটো আমাৰ অকণমান দিগদাৰী হ'ব পাৰে কিন্তু আমি ভাবিছোঁ যে ফ্ৰম 9 to 12 দে আৰ মেনেজেবল কাৰণ সিহঁতি এডাল্টছ য়াং এডাল্টছ চ' এইখিনি ল'ৰা ছোৱালীক আমি মেনেজ কৰিব ডেফিনেটলি পাৰিম কিন্তু এট দ্য ছেইম টাইম মই এটা কথাই ক'ব খুজিছোঁ যে আমি স্কুল খোলাৰ আগতে আমি আমাৰ ষ্টেক হোল্ডাৰ্ছৰ লগত আমি ডিছকাশ্যন কৰিব লাগিব এণ্ড ষ্টেক হোল্ডাৰ্ছ আৰ দ্য পেৰেণ্টছ চ' পেৰেণ্টছে যদি ল'ৰা ছোৱালী পঠিয়াব খোজে 9 to 12 আমি ডেফিনেটলি খুলিম কিন্তু অলপতে এটা ছাৰ্ভে এটা কণ্ডাক্ট কৰিছিলে তেতিয়া কৈছে যে 33% অফ পেৰেণ্টছ ইন ইণ্ডিয়া আৰ অনলি উইলিং টু চেণ্ড দেয়াৰ চিলড্ৰেন টু স্কুল if at all it reopens on the 1st of September বাকিখিনিয়ে পঠিয়াবলৈ খোজা নাই আৰু সেইকাৰণে আমি আমাৰ পেৰেণ্টছক আমি তেওঁলোকৰ এডভাইচটো আমি ল'বলৈ লাগিব কাৰণ তেওঁলোকে যদি পঠিয়াবলৈ খোজে আমি স্কুল খুলিব লাগিব আৰু তেওঁলোকে যদি কয় যে নহয় আমি নপঠিয়াওঁ তেতিয়াহ'লে আমি স্কুল খুলিব নোৱাৰোঁ কিন্তু উই আৰ প্ৰিপেয়াৰ্ড টু অ'পেন যদিহে এনেকুৱা হয় কোনোবা ষ্টুডেণ্টৰ বা শিশুৰ যদি কিবা মেডিকেল হিষ্ট্ৰী থাকে তেতিয়াহ'লে সেই ছাত্ৰ ছাত্ৰীসকলক কি কৰিব সেইটোৱে এতিয়া আমাৰ সেইটো আমি ভাবিছোঁ কাৰণ আমেৰিকাত প্ৰথম ডিষ্ট্ৰিক্টখনত যেতিয়া স্কুল ৰিঅ'পেন কৰিছিলে প্ৰথম দিনাখনে দে ৱেজ 8 পজিটিভ কেছেছ এণ্ড দেন ইট ষ্টাৰ্টেড ইনক্ৰিজিং চ' সেই ৰিস্কটোতো আছেই WHOৰ আকৌ মেডিকেল চিফে কৈছে আই থিংক ডক্টৰ সৌম্যা স্বামীনাথন তেওঁ কৈছে যে ইণ্ডিয়ান স্কুলছ মাষ্ট ৰিঅ'পেন বিকজ ইট ইজ গোইং টু লিড টু হাৰ্ড ইমিউনিটি কিন্তু এট দ্য ছেইম টাইম কিছুমান মানুহে কৈছে যে নহয় এইটো হাৰ্ড ইমিউনিটি কেতিয়াও নহয় ইনফেক্ট উই আৰ গোইং টু গ' বেক ইন আৰ ফাইট এগেইনষ্ট দ্য কৰোণা ভাইৰাছ সেইকাৰণে আমি উইল হেভ টু টেক আ ভেৰি ভেৰি কনচাৰ্টেড কল আই থিংক মানে চবৰে ষ্টেক হোল্ডাৰ্ছ আৰু এডুকেশ্যনিষ্ট আমি লগ হৈ পেলাই আমি এইটো ডিচিশ্যন ল'বলৈ লাগিব এতিয়া মই অভিভাৱকৰ প্ৰসংগটোলৈ আহিব খুজিছোঁ আপোনালোকে কি ভাবে অভিভাৱকে পঠিয়াবনে যদি খোলে এতিয়া আপোনাৰ আমাৰ মহন্ত বাইদেৱে যিটোখিনি ক'লে যে ক্লাছ 9, 10, 11 তেওঁলোকক দে আৰ মেনেজেবল বিকজ দে আৰ মেচিয়ৰ্ড টু ছাম এক্সটেণ্ট এতিয়া আপুনি ক্লাছ 5, 6, 7 তেওঁলোক ইমান দিন ঘৰত আবদ্ধ হৈ আছে এতিয়া তেওঁলোকে যেতিয়া মুকলিত যাব যোৱাৰ লগে লগে বন্ধু বান্ধৱ পাব চবক এক লগ হ'ব সেই লগ হোৱাৰ পিছত তেওঁলোককতো আপুনি ছ'চিয়েল ডিষ্টেঞ্চিং কি বস্তু সেইটো কেনেকৈ বুজাব সেইটো বুজাই উঠাটো পচিবল নহয় আৰু ইন ইণ্ডিয়া আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ সেনেকৈ নাই যদি সেই য'জ চিলড্ৰেনছ গেট এফেক্টেড সেই চিলড্ৰেন তেওঁলোকে আপুনি ইনষ্টেণ্টলি ক'ত ল'ব কেনেকৈ ল'ব এতিয়া এজন এডাল্ট মানুহ কি ক'ভিড পজিটিভ পাইছে তেওঁক আপুনি কোৱাৰেণ্টাইন চেণ্টাৰ বা হস্পিটেলত লৈ গৈছে তেওঁ পাৰিছে এজন বাচ্চা যেতিয়া হ'ব বাচ্চাক আপুনি লোৱা তাত হস্পিটেল বা কোৱাৰেণ্টাইন চেণ্টাৰত লোৱাৰ লগে লগে গাৰ্জিয়ান এজন অভিভাৱক যাব লাগিলে সেইবিলাক প্ৰেক্টিকেল প্ৰব্লেমছ আহি যাব ছেকেণ্ডলি আমাৰ এডুকেশ্যন মিনিষ্টাৰে যিখিনি ক'লে যে আপুনি ক্লাছত নপঢ়াব অ'পেন এৰিয়াত আপুনি পাঠদান কৰাব চ' আজিৰ দিনত ৱেডাৰ ইট ইজ ফিজিকেলি ফিজিবল হয় জানো আপুনি এই যি গৰম পৰিছে সেই গৰমত আপুনি যদি বাচ্চাবিলাকক লৈ আপুনি কয় যে মুকলি এখন আমি ক'ৰবাত প্লে'গ্ৰাউণ্ডত আমি বহি কিনে পঢ়াম চ' সেই চাৰ্কামষ্টেঞ্চেছত সেই বাচ্চাবিলাকে পঢ়াত কনচেনট্ৰেট কৰিব পাৰিব নে তেওঁলোকে খালি গৰম বুলি সেই বুলি ক'ব তাৰপিছত যদি সেই গৰমৰ কাৰণে তেওঁলোকৰ এতিয়া ধৰক আপোনাৰ ডিহাইড্ৰেশ্যন হয় ছানষ্ট্ৰ'ক হয় চ' সেইবিলাক আৰু বেলেগ ফালে বস্তুবিলাক হেৰি হৈ যাব চ' আপুনি বাচ্চা এজন স্কুল পঠোৱাৰ পিছত অভিভাৱকৰ মনত এনি টাইম এটা আহি থাকিব যে তাই স্কুল গ'ল গৈ কি কৰি আছে কি নাই তাতকৈ বোলে নহয় বস্তুটো অলপ নৰ্মেল হোৱাৰ পিছতে যাওক নেকি তো পেৰেণ্টছৰ যিখিনি ধৰক চবৰ লগত আলোচনা কৰি তো যিখিনি ফিডবেক পোৱা গৈছে চ' মেজৰিটি অফ দ্য পেৰেণ্টছ এণ্ড বাইদেৱে ঠিকে ক'লে মহন্তি বাইদেৱে যে 33% অনলি আৰ উইলিং টু লেট গ' দেয়াৰ ষ্টুডেণ্টছক চ' মানে পেৰেণ্টছ তাৰ শিক্ষামন্ত্ৰীয়ে এটা কথা ক'লে যে উপস্থিতি যদি কোনোবা যাব নোখোজে তেওঁৰ ক্ষেত্ৰত কোনো ষ্ট্ৰিক্ট ৰুলছ নাই কোনোবাই যদি পঠিয়াব নোখোজে কাৰণ ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ ক্ষেত্ৰত কোনো বাধ্যতামূলক নাই
শিক্ষা শৰ্মাই কি ভাবে মই এইটো কথা সুধিব কৈছোঁ যে বিদ্যালয় বা শিক্ষানুষ্ঠানসমূহ পুনৰ খুলি দিয়াৰ ক্ষেত্ৰত যি সিদ্ধান্ত লৈছে চৰকাৰে এইটো কিমান দূৰ সমীচীন হৈছে মই স্বাস্থ্যমন্ত্ৰী মহোদয়ৰ ক্লিপিংটো চালোঁ শুনিলোঁ ইয়াত বহি পেলাই ষ্টুডিঅ'ত বহি বা হাতত পাৱাৰ থাকিলে কথাবিলাক কৈ দিবলৈ খুব সহজ কথা পাৱাৰটো লোৱাৰ পিছত কেমেৰাৰ আগত এইটো কৰিম সেইটো কৰিম 15জনকৈ বহাম 2 দিন আহিব 3 দিন আহিব কিছুমান ঘৰত থাকিব চোতালত বহিব এইবিলাক কথা ক'ব কাৰণে একদম আটাইতকৈ যদি সহজ সৰল কথাটো হৈছে সেইটোৱে হ'ল আপোনাৰ হাতত যেতিয়া ক্ষমতা থাকে আপোনাৰ সন্মুখত যেতিয়া টিভিৰ কেমেৰা থাকে তেতিয়া কিছুমান বেবেৰিবাং কথাৰে এটা নতুন কথা কৈ দি এটা ধুমুহাৰ সৃষ্টি কৰিব পাৰি সেইটো ডাঙৰ কথা নহয় কিন্তু কথা হ'ল এতিয়া কৰোনা কিমান কি হৈছে কি নাই আমি কি ভাবো কৰোনাৰ বিষয়ে আমি কি বুলি এটা আমাৰ কনসেপশন আছে সেইটো এটা বেলেগ কথা কিন্তু যেহেতু চৰকাৰে এটা ডাটা দিছে যে ইমানখিনি মানুহৰ বেমাৰ হৈছে ভয়াবহ হৈছে ইমানখিনি কোভিড টেষ্ট কৰোৱা হৈছে ইমানখিনি কোৱাৰেণ্টাইন কৰা হৈছে এই যেটো এটা ভয়াবহ তথ্য দাঙি ধৰিছে এই ভয়াবহ পৰিস্থিতিত লৰালৰিকে 1 ছেপ্টেম্বৰত স্কুলবিলাক খুলি দি কি কাৰণে স্কুললৈ ল'ৰা ছোৱালী পঠাবলৈ খুজিছে মই সেই কথাটো ভাবি পোৱা নাই প্ৰথম কথা দ্বিতীয় কথা হ'ল তেখেতে কৈছে যে আপোনাৰ কোনো ধৰণৰ এটেন্ডেন্স ছাত্ৰৰ কাৰণে বাধ্যতামূলক নহয় এটেন্ডেন্স নহলেও হ'ব তেওঁলোক নাহিলেও হ'ব যাৰ মন যায় আহিলে হ'ব সেই কথাটো প্ৰেক্টিকেল কথা নহয় অন্য এটা ল'ৰা ছোৱালী যেতিয়া স্কুললৈ গৈ থাকিব মোৰ ল'ৰাটোৱে ঘৰত হাল্লা কৰিব নহয় সি গৈছে মই কিয় নাযাম সেইটো গতিকে সেই কথাটোৰ কোনো ধৰণৰ মানে সেইটো প্ৰাসংগিকেই নহয় সেইটো মই মাইনাসে কৰি পেলালো আৰু তাৰ পিছত এটা কথা হ'ল মোৰ ল'ৰাটো সৰু ল'ৰাটো 6ত পঢ়ে যোৱা বছৰলৈকে এনপিএছতে আছিলে এই বছৰ ডিপিএছলৈ গৈছে হি ক্লাছ তাৰ সেকশন হ'ল কে 6ত পঢ়ে তাৰ সেকশন কে গুৱাহাটী ডিপিএছ তাৰ মানে এৰ পৰা কে লৈকে কেইটা হৈ গ'ল আপোনাৰ 11টা সেকশন মোৰ ল'ৰাটোৰ সেকশনটোত কে সেকশনত আছে 28টা ষ্টুডেন্ট তাৰ মানে 28টাকে যদিও আপুনি ধৰে টোটাল ষ্টুডেন্ট হৈ গ'ল 300 ষ্টুডেন্টক যদি 15টাকে বহাবলৈ হয় এটা ক্লাছত 20টা ক্লাছৰুম লাগিলে 20টা ক্লাছৰুম আছে নে সেইখন স্কুলত মই এটা ক্লাছৰ কথা কৈছো ওপৰখিনি বাদেই দিয়ক মই যেটো জানো সেইটো কৈছো 20টা ক্লাছৰুম আছে নে 20টা ক্লাছৰুমেইটো নহব শিক্ষক লাগিলে চকী টেবুল লাগিলে গতিকে এইটো আটাইতকৈ যদি এই মুহূৰ্তত একেবাৰে যদি জিৰো কথা হৈছে 1 তাৰিখৰ পৰা স্কুল খোলাটো এতিয়া চাওক আমি গুৱাহাটীত বহি আছো মোৰ ঘৰত ব্ৰডবেণ্ড আছে মোৰ দুটা ল'ৰা এটাই নিট দিব এটা 6ত পঢ়ি আছে সিহঁতি খুব ধুনীয়াকৈ আপোনাৰ ইন্টাৰনেটত ক্লাছ কৰি আছে খুব ধুনীয়াকৈ আৰামত এচিত বহিছে আৰামত একদম নেট খুলি ল্যাপটপত দুটা ল্যাপটপত ধুনীয়াকৈ পঢ়ি আছে কিন্তু তাহাঁতৰ মানসিক বিকাশ কিমান হৈছে প্ৰথম কথা তাহাঁতি ল্যাপটপত যেটো পঢ়িছে যিমানে শিক্ষকসকলে দাবী নকৰক যে তেওঁলোকৰ খুব ধুনীয়া ইন্টাৰেকশন হৈছে মই কেতিয়াও নিবিচাৰ আমাৰ সামাজিক পৰিবেশ এটা আমাক লাগেই আমি সৰুৰ পৰা আমি তেনেকৈয়ে পাই আহিছো তাৰ ভিতৰত ইন্টাৰনেল কিছুমান কথাৰ কাৰণে হয়তো কোনোবাই ক'ব পাৰে যে এনেকৈ পঢ়িলেও ভাল কিন্তু মই মানিয়েই লওঁ তাহাঁতৰ কনচেন্ট্ৰেশনটো টোটেলি তাত থাকিব নোৱাৰে সেইটো পৰিবেশেই নাই কাৰণ আমি যেতিয়া ড্ৰেছ এটা পিন্ধো ড্ৰেছ এটা স্কুল ড্ৰেছটো পিন্ধাৰ লগে লগে এটা বেলেগ ধৰণৰ আমাৰ গোটেই পাৰ্সোনেলিটিটো হৈ যায় ইউনিফৰ্মটো পিন্ধাৰ লগে লগে খুব এটা বেলেগ ধৰণৰ এটা হৈ যায় ইউনিফৰ্ম পিন্ধি ক্লাছৰুমত বহা আৰু অনলাইন ক্লাছ কৰাৰ মাজত ডিফাৰেন্স আছে তথাপিও সিটিৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে যদি মই মানি লওঁ যে উপায় নাই যেহেতু আমি কৰিবই লাগিব সিটিৰ ল'ৰা ছোৱালীখিনিকে কৰিলে গাঁৱত কি কৰিব আপুনি গাঁৱৰ ভিতৰত ইন্টাৰনেট আছে নে মই কিয় গুৱাহাটী সিটিত থাকে মই কিয় ব্ৰডবেণ্ড ইমিডিয়েটলি ল'ব লগা হৈ গ'ল আগতেতো মোবাইলত জিঅ'ৰে মই চলাই আছিলোঁ কিয় ল'ব লগা হৈ গ'ল কানেকশ্যন নাপায় তেলে গাঁৱৰ ভিতৰৰ ল'ৰা ছোৱালীয়ে কি কৰিছে নেটৱৰ্ক নাপায় তাৰপিছত আপোনাৰ কাৰেণ্ট নাথাকে মোবাইল চাৰ্জ দিবলৈ নাপায় এণ্ড্ৰইড মোবাইল হাতত নাথাকে চবৰে এণ্ড্ৰইড মোবাইল নাথাকে ঠিক আছে চব থাকিলে মই মানি ল'লোঁ আপোনাৰ নেট পেক ভৰাব লাগিব কিমান জিবি লাগে পাৰ ডে কিমান জিবি লাগে কিমান জিবি হ'লে তেওঁলোকে প্ৰপাৰলি টিচাৰক দেখিবলৈ পায় সেই কথাবিলাক একদম মানে আটাইতকৈ যদি এতিয়া আমি অকল গুৱাহাটীৰ ডিপিএছ এনপিএছ বা মাৰিয়া আমি গুৱাহাটীৰ স্কুল কিখন চালেইটো নহ'ব আমাৰ এণ্টায়াৰ চিষ্টেমটো চাব লাগিব গাঁৱৰ ল'ৰা ছোৱালী এটা কেনেকৈ আগবাঢ়িব আমি ভৱিষ্যতৰ প্ৰজন্মটোক এণ্টায়াৰলি তাহাঁতক ইউনিফৰ্মলি আগবঢ়াই লৈ যাব লাগিব মই যদি অকল মোৰ সন্তানটোৰ কথা চিন্তা কৰোঁ মই যদি গুৱাহাটীৰ ষ্টুডেণ্টখিনিৰ কথা চিন্তা কৰোঁ সেইটো কেতিয়াও নহ'ব এটা সমস্যা আছে মই ডক্টৰ নাৰায়ণ শৰ্মাৰ ওচৰলৈ আহিব কৈছোঁ শৰ্মানগৰে মই আপোনাৰ ওচৰত আহিছোঁ বিশেষকৈ চৰকাৰে সিদ্ধান্ত বিদ্যালয় খোলাৰ যিটো সিদ্ধান্ত ছেপ্টেম্বৰৰ পৰা এই সম্পৰ্কত আপুনি কি ভাবে হেল্ল' হয় হেল্ল' মোৰ প্ৰশ্নটো শুনিছে আপুনি কাটি গ'ল নাই এইটো নাই এইটো কাটি গ'ল নহয় হেল্ল'
মই আমাৰ সংযোগ বিচ্ছিন্ন হৈছে পুনৰ যাম মই ডক্টৰ নাৰায়ণ শৰ্মাৰ ওচৰলৈ কিন্তু এটা বিৰতি লৈ লৈছোঁ এইখিনিতে বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই ডক্টৰ নাৰায়ণ শৰ্মাৰ ওচৰলৈ যাব খুজিছোঁ শৰ্মা ডাঙৰীয়া বিশেষকৈ চৰকাৰে যিটো সিদ্ধান্ত ল'লে বিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহ খুলি দিয়াৰ 1 ছেপ্টেম্বৰৰ পৰা খুলিব বুলি কৈছে এই সিদ্ধান্তটো কিমান সমীচীন হৈছে বা উচিত হৈছে নে অনুচিত হৈছে আপুনি কি ভাবে এইটো ঠিক পঞ্চায়তে এটা উত্তৰ দিয়া দিগদাৰ গোটেই কথাটো হৈছে কি চৰকাৰে সিদ্ধান্ত এটা লৈছে কিন্তু আমি শেহতীয়াকৈ যিখিনি খা খবৰ পাইছোঁ বা সকলোৱে দেখিছে যে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য সচিবগৰাকীও আজি দুদিন আগতে কৈছে যে আচলতে এনেকুৱা ধৰণৰ এটা নিৰ্দিষ্ট তাৰিখ ঠিক কৰি গোটেই দেশখনতে কৰিব পৰা ধৰণৰ কোনো সিদ্ধান্ত এতিয়ালৈকে ল'ব পৰা হোৱা নাই আৰু শেহতীয়া যিখিনি কথা গম পোৱা গৈছে যে বেছিভাগ ৰাজ্য চৰকাৰেই তৎক্ষণাত স্কুলবিলাক খুলি দিয়া কথাটোত তেওঁলোকে সন্মতি জনোৱা নাই এতিয়া আমি শেহতীয়াকৈ আন যিবিলাক কথা দেখিছোঁ যিবিলাক দেশত খুলি দিয়া হৈছিল স্কুলবিলাক আমি আজিয়ে বাতৰি কাকত ওলাইছে আমেৰিকাত বিদ্যালয়বিলাক খুলি দিয়াৰ লগে লগে দুসপ্তাহৰ ভিতৰত প্ৰায় 1 লাখ ল'ৰা ছোৱালী বিদ্যালয়ৰ ল'ৰা ছোৱালী নতুনকৈ ইনফেকশ্যন হৈছে এইটোও আমি গম পাইছোঁ যে ইংলেণ্ড স্কটলেণ্ড আদি দেশতো অহা ছেপ্টেম্বৰৰ পৰা বিদ্যালয়বিলাক খোলাৰ এটা তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে কিন্তু কথাটো হ'ল যিবিলাক উন্নত দেশ আৰু আমাৰ ভাৰতৰ নিচিনা যিবিলাক উন্নয়নশীল দেশ এইবিলাকৰ মাজত এটা আকাশ পাতাল পাৰ্থক্য থাকে তেওঁলোকৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি আমাৰ লগত সম্পূৰ্ণ একেবাৰে আকাশ পাতাল পাৰ্থক্য আছে গতিকে তেওঁলোকে কৰা ধৰণে আচলতে আমি ইয়াত কামটো কৰিব নোৱাৰোঁ এতিয়া আমাৰ এটা কথা হয় যে আমাৰ ৰাজ্যৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰিছে যে শৈক্ষিক বছৰটো যাতে লোকচান নহয় তেখেতে কিছুমান পৰামৰ্শ দিছে বা সিদ্ধান্তৰ কথাও কৈছে কিন্তু বাস্তৱ ক্ষেত্ৰত সেইবিলাক প্ৰয়োগ কৰিবলৈ গ'লে আচলতে আমি যেটো দেখিছোঁ আমিও বহুত অভিভাৱকৰ পৰা ফোন পাই আছোঁ এতিয়াও অভিভাৱকসকলৰ মনৰ পৰা শংকাটো দূৰ হোৱা নাই তেওঁলোক আচলতে মানসিকভাৱে প্ৰস্তুত নহয়েই আগৰ বক্তাগৰাকী কৈছে যে ভাৰতবৰ্ষৰ এনেকুৱা সমীক্ষাত ওলাইছে অধিকাংশ অভিভাৱকে এতিয়াও নিজৰ ল'ৰা ছোৱালীক বিদ্যালয়লৈ পঠিয়াব খোজা নাই দ্বিতীয় কথা যিসমূহ ব্যৱস্থাৰে বিদ্যালয়বিলাক খুলিব খোজা হৈছে ইয়াত বাস্তৱ ক্ষেত্ৰত বহুতখিনি অসুবিধা আছে যেনে ধৰক মুকলি ঠাইত কৰাটোত হয় খুব বেছি ৰ'দ হ'ব নহ'লে বৰষুণ হ'ব গতিকে মুকলি ঠাইত বিদ্যালয় এই বাৰিষাৰ বতৰত কৰাটো আচলতে সম্ভৱপৰ কথা নহয় দ্বিতীয় কথা মুকলি ঠাই বহুতবিলাক বিদ্যালয়ত আচলতে মুকলি ঠাই তেনেকৈ নাই আন এটা কথা হৈছে যে আমি যেটো 15 জনীয়াকৈ ভাগ কৰি শিকোৱাৰ যেটো কথা হেতুটো আন্তঃগাঁথনিগত বহুত অসুবিধা আছে ইমানখিনি কোঠালি নাথাকে বিদ্যালয়ত ইমানখিনি শিক্ষক নাথাকে সেইবিলাক সমস্যা নিশ্চয় আছে আৰু একেবাৰে শেহতীয়া মই এটা ষ্টাডি এটা পৰহি এইটো প্ৰকাশ পাইছে যেটো ৱৰ্ল্ড ইকনমিক ফৰামৰ এটা ষ্টাডি প্ৰকাশ পাইছে অধ্যয়ন এটা প্ৰকাশ পাইছে তেওঁলোকে নাইজেৰিয়াৰ পশ্চিম আফ্ৰিকাৰ যিখন নাইজেৰিয়া নামৰ দেশ তাৰ এটা উদাহৰণ দি তেখেতসকলে এইটো কথা জনাইছে যে তাত হঠাতে স্কুল খুলি দিয়াৰ লগে লগে বহুত বেছি ল'ৰা ছোৱালীৰ একেলগে সংক্ৰমণ হৈ গ'ল এতিয়া সেই গোটেই কথাটো তেওঁলোকে এটা ক্যালকুলেশন কৰি এটা পৰিসংখ্যা উলিয়াইছে যে যদি এই ধৰণে বিদ্যালয়বিলাক তৎক্ষণাত খুলি দিয়া হয় এতিয়ালৈকে আমি যেটো লকডাউনৰ যেটো লাভালাভ হৈছে বিভিন্ন দেশত কাৰণ লকডাউনৰ ফলত যথেষ্ট যিমানখিনি সংক্ৰমণ হ'ব লগা আছিল হেতু নিশ্চয় বহুতখিনি নিয়ন্ত্ৰণ হৈছে কিন্তু এই কথাটো তেওঁলোকে এইটো সমীক্ষাত কৈছে যে যদি তৎক্ষণাত হুৰমুৰকৈ বিদ্যালয়বিলাক খুলি দিয়া হয় এতিয়ালৈকে আমি যিমানখিনি লাভ অৰ্জন কৰিলো কৰোনা প্ৰতিৰোধ কৰাৰ কাৰণে এই গোটেইখিনি অথলে যাব বুলি তেওঁলোকে সেই সমীক্ষাটোত প্ৰমাণ কৰিছে আৰু তেওঁলোকৰ মতে তেওঁলোকে তিনটা কথা আচলতে তাত পৰামৰ্শ দিছে যে তৎক্ষণাত বিদ্যালয়বিলাক খুলি দিয়াৰ ফলনি তেওঁলোকে তিনিটা কথা কৈছে এটা কথা হৈছে কি যে খুব সাংঘাতিক ধৰণে অনবৰতে লকডাউন চলি থকা কথাটো সম্ভৱ নহয় গতিকে এটো পৰিকল্পিতভাৱে কিছু লকডাউন চলি থাকিব পাৰে দুই নম্বৰ কথাটো হৈছে যে আমি বিদ্যালয়বিলাক তেওঁলোকে কৈছে যদি কোভিড সংক্ৰমণ প্ৰতিৰোধ সঁচাকৈ কৰিব লাগে জানুৱাৰীৰ আগত বিদ্যালয়বিলাক খোলা কথাটো প্ৰেক্টিক্যালি বিশেষকৈ ডেভেলপিং কান্ট্ৰিজ বিলাকত আমাৰ নিচিনা উন্নয়নশীল দেশবিলাকত এটো উচিত নহব বুলি কৈছে আৰু তৃতীয় কথাটো কৈছে যে আন এটা আটাইতকৈ ডাঙৰকৈ ল'ব লগা ব্যৱস্থা হৈছে আমাৰ যিখিনি জ্যেষ্ঠ যিখিনি নাগৰিক বা বিভিন্ন অন্যান্য অসুখ বিসুখত ভুগি থকা নাগৰিক তেওঁলোকক যাতে আমি যিমানখিনি প্ৰটেকশ্যন দি ৰাখিব পাৰোঁ সুৰক্ষিত কৰি ৰাখিব পাৰোঁ এই তিনিটা ব্যৱস্থাই আটাইতকৈ উত্তম ব্যৱস্থা হ'ব বুলি তেওঁলোকৰ সমীক্ষাটোত প্ৰতিপন্ন কৰিছে এতিয়া বহুতে এই কথাটো কয় যে সৰু ল'ৰা ছোৱালী বিদ্যালয় পঠালে বিশেষ ভয় কৰিব লগা নাই কাৰণ সৰু ল'ৰা ছোৱালীৰ কোভিড ৰোগটো তৎক্ষণাত নহয় কিন্তু কথাটো আচলতে সেই ধৰণৰ কথা নহয় এনেকুৱা নিশ্চয় সংখ্যা হিচাপত সৰু ল'ৰা ছোৱালীৰ কোভিড আক্ৰান্তৰ সংখ্যাটো কম কিন্তু একেবাৰে নৱজাতকৰো কোভিড হৈছে আৰু তেওঁলোকৰ মৰ্টেলিটি যেটো কম মৃত্যুৰ হাৰ যেটো কম এটো আমি হেতুও কম হেতু কথা আমি কিন্তু বিপদটো হেতু নহয়
কথাটো হৈছে যে ল'ৰা ছোৱালী যেতিয়া বিদ্যালয়লৈ যাব তাত যিটো ক্ৰছ ইনফেকশ্যন হ'ব ইজনৰ পৰা আনজনলৈ যাব এই ল'ৰা ছোৱালীখিনি যেতিয়া ঘৰলৈ যাব ঘৰত যিখিনি জ্যেষ্ঠ মানুহৰ লগত তেওঁলোকে বাস কৰে নিজৰ মাক দেউতাক পৰিয়াল ককাক আইতাক এই সকললৈ বেমাৰটো বিয়পি যোৱাৰ সম্ভাৱনাটো থাকিব তেতিয়াই আচল বিপদটো আহিব ধৰি ল'লোঁ যে ল'ৰা ছোৱালীৰ ইনফেকশ্যন হ'লেও বাচি গ'ল বা সুৰক্ষিত হৈ থাকিল কিন্তু তেওঁলোকে যে এইটো কেৰি কৰি লৈ যাব সংক্ৰমণটো যে বিদ্যালয়ৰ পৰা আন এজনৰ পৰা লৈ গৈ ঘৰলৈ লৈ যাব বিপদটো মূলতঃ তাৰ পৰা আহিব সেইকাৰণে এই আৰু এটা কথা একেবাৰে এটা লক্ষণীয় কথা হৈছে যে উন্নত দেশবিলাকত ল'ৰা ছোৱালীয়ে নিজৰ যিখিনি মানে পৰিয়ালৰ লোক বা যিখিনি জ্যেষ্ঠ মানুহৰ লগত যিমান সংস্পৰ্শৰ যিটো হাৰ তাৰ তুলনাত আমাৰ নিচিনা দেশবিলাকত এইটো বহুত বেলেগ আৰু বহুত বেছি আমি ল'ৰা ছোৱালী গৈ আছোঁ মাক দেউতাক ককাক আইতাক পৰিয়ালৰ খুৰাক খুৰীয়েক বহুতৰ লগত যি ধৰণে লগ সান্নিধ্য লাভ কৰে আন দেশত তেওঁলোকৰ জনসংখ্যা কম পৰিয়ালৰ সদস্য সংখ্যা কম কিন্তু তেওঁলোকৰ এই কণ্টেক্ট যিটো বুলি কওঁ আমি সংস্পৰ্শৰ হাৰটো বহুতখিনি কম তেওঁলোকৰ হাউচিংটো ভাল আমাৰ খুব ক্ৰাউডেড হয় একেটা সৰু কোঠালিতে বহুত মানুহ একেলগে বাস কৰিব লাগে চেনিটেশ্যন কম আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কম স্বাস্থ্য ৰক্ষাৰ যতনৰ কথা আছে এই বিভিন্ন সমস্যা আছে আচলতে গতিকে তৎক্ষণাত আমি এটা যদি সিদ্ধান্ত লওঁ যে সব ল'ৰা ছোৱালীকে আহিব দিব লাগে এইটোতো বিপদজনক হ'বই কিন্তু আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়ে যিটো কথা কৈছে পৰ্যায়ক্ৰমে নৱম দশম একাদশ দ্বাদশ এইটো আচলতে কৰিব পাৰিলে খুবেই ভাল কথা কাৰণ তেওঁলোকৰ শিক্ষান্ত পৰীক্ষা আহিব কিন্তু মই ভাবোঁ ব্যক্তিগতভাৱে ভাবোঁ যে পৰীক্ষামূলকভাৱে গোটেই 4টা ক্লাছ নকৰি অন্ততঃ যিকেইটা চূড়ান্ত বৰ্ষৰ আমাৰ শিক্ষাৰ্থী যিসকল আছে ক্লাছ 10 বা দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ এই ছাত্ৰ ছাত্ৰীসকলক আমি পৰীক্ষামূলকভাৱে তেওঁলোকৰ বয়সত যিহেতু কিছু জ্যেষ্ঠ তেওঁলোকক হয়তো আমি এটা অল্টাৰনেট ডে এদিন বদলি এদিন আন এদিন তেনেকৈ ধৰণে আমি কৰিব পাৰোঁ নেকি এনেকুৱা এটা আমি হয়তো প্ৰচেষ্টা প্ৰাথমিকভাৱে আমি আৰম্ভ কৰিব পাৰোঁ সতৰ্কতাৰে কিন্তু কথাটো হৈছে কি আৰম্ভ কৰি দিলেই নহ'ব বিদ্যালয়খনত সোমোৱাৰ লগে লগে তেওঁলোকে মানে ভালদৰে চাবোনেৰে হাত ধোৱা চেনিটাইজাৰ ব্যৱহাৰ কৰা ৰুমবিলাক ডিসইনফেকশ্যন কৰা ফগিং কৰা তাৰপিছত বাথৰুমবিলাক পৰিষ্কাৰ কৰি ৰখা আমি জানো যে বহুত বিদ্যালয়ত ভাল বাথৰুমেই নাই আচলতে যিবিলাক বিশেষকৈ গাঁও অঞ্চলৰ স্কুল চৰকাৰী স্কুল গতিকে সেই তেনেকুৱা আন্তঃগাঁথনিৰ সুবিধা কিমানখন বিদ্যালয়ৰ আছে দ্বিতীয় কথা নিয়মিতভাৱে চেনিটাইজেশ্যন কৰা পৰিষ্কাৰ কৰা বা তাৰে যিখিনি খৰচ এইখিনি বহন কৰিবলৈ কিমানখন বিদ্যালয়ৰ সামৰ্থ্য আছে গোটেই কথাবিলাক আচলতে এটা বৃহৎ কথা এটা জড়িত হৈ আছে আন্তঃগাঁথনি কিমান আজি এই প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ বিদ্যালয়সমূহৰ বা শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি কিমান আছে আৰু উন্নত দেশৰ তুলনাত আমাৰ দেশত কিমান আন্তঃগাঁথনি নাই এইটোৱে আপোনাৰ মূল বিষয় আচলতে হয় এটা উচিত কথা উত্থাপন হৈছে এই বিষয়টোৰ ওপৰত আমি আলোচনা কৰিম এটা বিৰতিৰ পিছত বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ সবিশেষলৈ মই এতিয়া জিতেন্দ্ৰ নাথ দাসৰ ওচৰলৈ আহিছোঁ সকলোৱে কিন্তু আমাৰ আলোচনাত এটা কথা আহিছে যে আন্তঃগাঁথনি শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি কিমান উন্নত বা কিমান আছে যে এইদৰে যিখিনি গাইডলাইনছ দিছে চৰকাৰে সেইখিনি মানি পেলাই বিদ্যালয় বা শিক্ষানুষ্ঠানসমূহ খোলাৰ ক্ষেত্ৰত বিশেষকৈ মই বিদ্যালয়ৰ ওপৰত গুৰুত্ব এইকাৰণে দিছোঁ যে কণ কণ ছাত্ৰ ছাত্ৰীসকল তাত আছে দাস আপুনি কি ভাবে হয় মই গোটেই ইম্পেক্টটোত অকণমান দুটা পাৰ্টত ভগাই লৈছোঁ এটা শ্বৰ্ট টাৰ্ম আৰু এটা লং টাৰ্ম এতিয়া ইমিডিয়েটলি আমি যদি বিদ্যালয়বোৰত আমি নেটৰ যিটো আপগ্ৰেড কৰাব লাগিব ইণ্টাৰনেটটো আপগ্ৰেড কৰিব লাগিব আৰু ছেফটি আৰু হাইজিন যিবিলাক প্ৰট'কল যিবিলাক আছে তাৰ ওপৰত গুৰুত্ব দিব লাগিব আমাৰ যিবোৰ ফ'ৰ্থ গ্ৰেড ষ্টাফ আছে তেখেতসকলক ক'ভিড ৰিলেটেড ইছ্যুবিলাকৰ কাৰণে ট্ৰেইন কৰিব লাগিব টিচাৰ নন টিচিং ষ্টাফ গোটেইখিনিক কৰিব লাগিব তাৰপিছত পেৰেণ্টছক এৱাৰনেছ ক্ৰিয়েট কৰাব লাগিব ক্লাছৰ চিডিউলবোৰ চেঞ্জ কৰিব লাগিব যেনেকৈ টাইমিঙৰ কথা আছে ছাপ'জ যদি 45 মিনিটছ ক্লাছ আছিল হয়তো 30 মিনিটছ কৰিব লাগিব কৰিছে গতিকে এনেকুৱা কিছুমান মেজাৰ্ছ ল'ব লাগিব টেম্পৰেলি আৰু তাৰ ভিতৰত আমি আৰু 3টা পাৰ্ট আছে আমাৰ যিটো গভৰ্ণমেণ্ট ৰেগুলেশ্যনটো আমি মানিবই লাগিব যেনেকৈ শিক্ষামন্ত্ৰী অলৰেডি এনাউন্স কৰিছে আৰু ভাৰত চৰকাৰে এইটো ষ্টেপ লৈছে NCERT হিচাপত 50% ষ্টুডেণ্টছ আহিব পাৰিব 50% আহিব নোৱাৰিব গতিকে আমাৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ আমি এইটো হাইব্ৰিড চিষ্টেমত আমি মেথড লৈ যাব বিচাৰিছোঁ কিছু সময়তে শিক্ষা শৰ্মাই এটা প্ৰশ্ন উত্থাপন কৰিছিলে যে সেকশনৰ কথা কৈছিলে তেওঁ ইমানকেইটা সেকশন থকাৰ পিছত সেই সেকশনৰ যদি 50% বা ৰাখে তেনেহ'লে আপোনালোকে একমোডেট কৰিব পাৰিবনে তেনেকৈ নাই আমাৰ ক্ষেত্ৰত আমি কৈছোঁ এইটো কাৰণে 50% ল'ৰা ছোৱালী স্কুলত আহিব 50% ল'ৰা ছোৱালী ঘৰত থাকিব কিন্তু আমি ক্লাছটো অনলাইনৰ মাধ্যমেৰে ল'ম কাৰণ ঘৰৰ পৰা তেখেতসকলে এটেণ্ড কৰিব নেক্সট দিনাখন তেখেতসকলে যিখিনি হোমৱৰ্ক থাকিব ঘৰত কৰিব এইটো দুটা গ্ৰুপ হ'ব এটা সেকশনৰ ফাৰ্ষ্ট ফেজটো আহিব প্ৰথম
টপ 15ত তাৰপিছত এনাদাৰ 15 নেক্সট ডে আহিব আৰু কিন্তু আমি ক্লাছটো সাইমultaneously আমাৰ ফালৰ পৰা আমি ল'ব বিচাৰিছোঁ অনলাইনত ক্লাছ ল'ম একেটা মাধ্যম মানে অনলাইন অফলাইন দুইটা মাৰ্জ কৰি ইণ্টিগ্ৰেটেড কৰি আমি ক্লাছটো ল'ম গতিকে আমাৰ ক্ষেত্ৰত সেইটো অসুবিধা নহয় আমি তাৰ কাৰণে প্ৰস্তুতি অলৰেডি হাতত লৈছোঁ দ্বিতীয় পৰ্যায়ত আমাৰ যিটো হেল্থৰ যিটো গাইডলাইন যেনেকৈ আমাৰ চেনিটাইজেশ্যন কৰিব লাগিব থাৰ্মেল স্ক্ৰিনিং মেমে অলৰেডি কৈছে এইবিলাকৰ ওপৰত গুৰুত্ব দিব আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ইম্প্ৰুভ কৰিবই লাগিব ইনফ্ৰাষ্ট্ৰাকচাৰ ইম্প্ৰুভ নকৰিলে সম্ভৱ নহ'ব এইটো হ'ল টেম্পৰাৰী প্লেন আৰু লং টাৰ্ম প্লেনৰ ভিতৰত মই কৈছোঁ আমাৰ 4টা ফেজ আছে আৰু 4টা ষ্টেক হোল্ডাৰ আছে আমি এটা হ'ল ষ্টুডেণ্টছ এটা টিচাৰ্ছ এটা পেৰেণ্টছ আৰু এটা স্কুল গতিকে ষ্টুডেণ্টৰ ফালৰ পৰা আমি অলৰেডি হাইব্ৰিড মডেলৰ কথাটো মই অলৰেডি কৈছোঁৱে তাৰপিছত ফ্লিপ ক্লাছৰুমৰ অৰ্ডাৰ প্ৰত্যেকেই জানে অনলাইন এণ্ড পাৰ্চনেলাইজ এছেছমেণ্টৰ ওপৰত গুৰুত্ব যেতিয়া আমি শিকালেই নহ'ব শিকাৰ লগতে আমি এক্সাম কিছুমান ক্ৰিয়েট কৰিব লাগিব আমাৰ ক্ষেত্ৰত আমি কৈছোঁ আমাৰ নিজৰ প্লেটফৰ্ম আছে আমি অনলাইন মাধ্যমত অলৰেডি এটা এক্সাম লৈছোঁ ইউনিট টেষ্ট লৈছোঁ এতিয়া আমি হাফ ইয়াৰলি এক্সাম অহা ছেপ্টেম্বৰ 1 তাৰিখৰ পৰা ল'ব বিচাৰিছোঁ আৰু তৃতীয়তে হৈছে ষ্টুডেণ্ট ড্ৰিভেন যিটো আমি টিচাৰ চেণ্ট্ৰিক নকৰি পেলাই আমি ষ্টুডেণ্ট চেণ্ট্ৰিক কৰিব লাগিব মেমে অলৰেডি কৈছে ফেচিলিটি কিছুমান আমি দিব লাগিব যেনেকৈ ইভিনিঙত কৰাৰ কাৰণেও দিব লাগিব আৰু এইখিনি হ'ল ষ্টুডেণ্ট আৰু টিচাৰৰ ক্ষেত্ৰত আমি টিচাৰ্ছবোৰক ট্ৰেইন কৰিব লাগিব 1-to-1 মনিটৰ কৰিব লাগিব নিউ এছেছমেণ্টবিলাক আমি প্ৰপাৰলি এক্সামবোৰ কণ্ডাক্ট কৰিব লাগিব আৰু কাষ্টমাইজ ইণ্টাৰভেনশ্যনৰ ওপৰত গুৰুত্ব দিব লাগিব মানে ল'ৰা ছোৱালী কি বিচাৰিছে তাৰ ওপৰত গুৰুত্ব দিব লাগিব তাৰপিছত মই আহিছোঁ পেৰেণ্টছৰ ফালৰ পৰা আমি এইখিনি যিখিনি আমি অনলাইন মাধ্যমৰ যিখিনি ক্লাছ দিছোঁ তাৰ ক্ষেত্ৰত আমি পেৰেণ্টছখিনিক আমি ৱৰ্কশ্বপ দিব লাগিব ট্ৰেইন কৰাব লাগিব যে ল'ৰা ছোৱালীয়ে যিখিনি কৰি আছে তেখেতসকলে তাৰ ভিতৰত গৈ ল'ৰা ছোৱালীয়ে ক্লাছ কেনেকৈ কৰিছে হোমৱৰ্ক কেনেকৈ কমপ্লিট কৰিছে নে কৰা নাই কাৰিকুলাৰ এক্টিভিটিজ যিবিলাক আছে আমি যেনেকৈ অনলাইন মাধ্যমত আমি এছেম্বলি আৰম্ভ কৰিছোঁ কুইজ প্ৰগ্ৰাম কৰিছোঁ য়োগা মেডিটেশ্যনটো এইটো নৰ্মেল প্লাছ আমি 360 ডিগ্ৰী লাৰ্ণিঙৰ ওপৰত গুৰুত্ব দিব লাগিব 360 ডিগ্ৰী মানে অকল আমি একাডেমিকৰ ওপৰতে নহয় আমি কাৰিকুলাৰ এক্টিভিটিজৰ ওপৰত যেনেকৈ আমাৰ মডেল ইউনাইটেড নেশ্যন 2 এখন স্কুল দিল্লীৰ পৰা অলৰেডি কণ্ডাক্ট কৰিছে সেনেকুৱা সেইবিলাক সৰু সৰু পৰ্যায়বিলাকত গুৰুত্ব দিব লাগিব আৰু তৃতীয়টো হৈছে মেনেজমেণ্টৰ ফালৰ পৰা হিউমেন ৰিচৰ্চত আমি গুৰুত্ব দিবই লাগিব মানে টিচাৰ্ছ ট্ৰেইনিং বিশেষকৈ দিব লাগিব টেকন'লজিত যথেষ্টখিনি ইনভেষ্ট কৰিব লাগিব আপগ্ৰেড কৰাবই লাগিব তৃতীয় হৈছে হিউমেন এই বিষয়টো এনেকুৱা ধৰণে ক'লে যে মহানগৰী কেইখনমান স্কুল ধৰক আপোনালোকৰ স্কুলৰ নিচিনা স্কুলবিলাকৰ কাৰণে সম্ভৱ কিন্তু সৰু সৰু স্কুলৰ কাৰণে গাঁও অঞ্চলৰ স্কুলৰ কাৰণে এইবিলাক কেনেকৈ সম্ভৱ হ'ব ইমানখিনিতো তেওঁলোকে দিব নোৱাৰিব য'ত কাৰেণ্টেই নাথাকিব গাঁৱৰ এখন স্কুলত তাত আপোনাৰ অনলাইন টিচিং কেনেদৰে সম্ভৱপৰ হ'ব সামগ্ৰিকভাৱে অসমৰ যে ষ্টুডেণ্টখিনি বা ছাত্ৰ ছাত্ৰীসকল দুটা ভাগত বিভক্ত নহ'বনে নিশ্চয় হ'ব আপুনি গুৱাহাটীৰ কাৰণে ঠিকে আছে বা প্ৰাইভেট স্কুলে এইখিনি কৰিব তেওঁলোকে কাৰণ যিহেতু মই মোৰ ল'ৰাটোক এপ্ৰিলত যেতিয়া এডমিশ্যন দিছোঁ 1.5 লাখ টকা লৈছে DPSৰ এডমিশ্যন ফিজ এটা কোৱাৰ্টাৰ লৈছে আৰু এডমিশ্যন 1.5 লাখ টকা লোৱাৰ স্কুলখনে আৰু বাকী আনাদাৰ কোৱাৰ্টাৰলি আছে গতিকে তেওঁলোকে সেইখিনি কৰি দিব সেইটো আমাৰ কোনো প্ৰব্লেমেই নাই কিন্তু মোৰ প্ৰশ্ন হৈছে ধেমাজিৰ ঢকুৱাখানাৰ গোগামুখৰ ভিতৰৰ গাঁওখন কাকপথাৰৰ অঞ্চল নাজিৰা নামটি গোলাঘাটৰ মেৰাপানী অঞ্চল এই অঞ্চলৰ আপোনাৰ ধুবুৰী এইফালে আপোনাৰ চিলাপথাৰ নলবাৰীৰ ভিতৰুৱা অঞ্চল তেওঁলোকে কি কৰিব তেওঁলোকৰ কাৰণেহে আমি এতিয়া চিন্তা কৰিব লাগে আমি এতিয়া মহানগৰী স্কুলৰ কাৰণে চিন্তা কৰাৰ সময় নহয় এতিয়া আমি ভিতৰুৱা অঞ্চলত চৰকাৰে যেটো কৈ দিলে এতিয়া ধৰক চৰকাৰৰ কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ তেওঁলোকে কিছুমান প্লেনিং কৰিব লাগিছিলে কাৰণ তেওঁলোকে জানে যে লকডাউন চলি আছে মাননীয় শিক্ষামন্ত্ৰী মহোদয় তেখেত স্বাস্থ্য বিভাগটো তেখেতে ধুনীয়াকৈ কৰিলে তেখেতে খানাপাৰাত এখন বিৰাট ডাঙৰ কোভিড হস্পিটেল বা বিভিন্ন অসমৰ ঠায়ে ঠায়ে কোভিড হস্পিটেল কৰিলে তেখেতে দেহে কেহে দিন ৰাতি কৰি পেলাই তেওঁ তালৈ গ'ল কিন্তু তেওঁ লগে লগে ভাবিব লাগিছিলে যে আমাৰ তেওঁ দুটা বিভাগ চম্ভালি আছে তেওঁ শিক্ষা বিভাগটো যিহেতু চম্ভালি আছে গতিকে তেওঁ ভাবিব লাগিছিলে স্বাস্থ্য খণ্ডৰ লগে লগে শিক্ষা খণ্ডটো তেওঁ এটা প্লেনিং কৰিব লাগিছিলে যে কিমান দিন আমি ল'ৰা ছোৱালীখিনিক বন্ধ কৰি থ'ম ল'ৰা ছোৱালীখিনিক আমি পিছত কি কৰিম এতিয়া চাওক কোভিডত যিবিলাক চিকিৎসা কৰ্মী লাগিছে ডাক্তৰকে আদি কৰি তেওঁলোকক আমি কি বুলি কওঁ বা আৰক্ষীৰ লোকসকলক আমি কি বুলি কওঁ কোভিড যোদ্ধাৰ প্ৰথম শ্ৰেণীৰ মানে যোদ্ধা প্ৰথম সন্মুখৰ যোদ্ধা এতিয়া 1 ছেপ্টেম্বৰৰ পৰা আমাৰ কণ শিশুহঁত কাৰণ 12ৰ ল'ৰা এটাকো মই বহুত ডাঙৰ বুলি নাভাবোঁ সেই তেওঁলোক এতিয়া সন্মুখৰ পৰা যোদ্ধা হৈ যাব তেওঁলোক সন্মুখ সেনানী হৈ যাব তেওঁলোক কাৰণ যিমানেই কওক যে কোভিডত মানে মৰ্টেলিটি ৰেটটো মানে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কম কিন্তু আমি দেখি আছোঁ তেওঁলোকৰো হৈছে গতিকে আপুনি কম বুলি ডাঠি ক'ব নোৱাৰে নহয় আৰু কম হ'লেই যেনিবা আমি মৰিবলৈ
আগবাঢ়ি যাব পাৰোঁ আমাৰ সন্তানটো আমি কেতিয়াও মৰিবলৈ আগবাঢ়ি যাব নোৱাৰোঁ কোনে গেৰাণ্টি দিব স্বাস্থ্যমন্ত্ৰীয়ে গেৰাণ্টি দিব নেকি যে ষ্টুডেণ্ট কেতিয়াও নমৰে মই লিখি দিছোঁ বুলি তেখেতে ক'ব পাৰিব নেকি তেখেতে কি কৰিব লাগিছে স্কুলবিলাক 1 ছেপ্টেম্বৰৰ পৰা খুলিব তেখেতে আৰামত ঘোষণা কৰি পেলাই টিভিত ধুনীয়াকৈ তেখেতৰ মতে কথাবিলাক কৈ দিলে বহি থাকিলে গুৱাহাটীৰ কিছুমান ভাল ভাল অভিজাত স্কুলে সেইখিনি কৰিব পাৰিব তেওঁলোকৰ দায়বদ্ধতাও আছে তেখেতসকল মই NPSৰ ডাইৰেক্টৰকো জানো মোৰ ল'ৰাৰ স্কুল আছিলে আগতে তেখেত যথেষ্ট এই ক্ষেত্ৰত সচেতন মই জানো তেখেতে কৰিব কিন্তু বাকী স্কুলবিলাকে কি কৰিব আমিতো সবৰ কথা চিন্তা কৰিব লাগিব গতিকে এই ক্ষেত্ৰত আপুনি NPSএ হওক মাৰিয়াই হওক যিবিলাক CBSE স্কুল তেখেতসকল অসম চৰকাৰৰ আণ্ডাৰত নপৰে গতিকে মই তেখেতসকলক বাদ দি কৈছোঁ অসম চৰকাৰৰ আণ্ডাৰত পৰে গতিকে শিক্ষামন্ত্ৰী মহোদয়ে সাৰ্বজনীন শিক্ষা ব্যৱস্থাটোৰ বিষয়ে তেওঁৰ প্লেনিং কি কৰিলে তেওঁতো কোনো প্লেনিং নকৰিলে DPSত এতিয়া আপোনাৰ কোভিড চেণ্টাৰ খুলিছে কোভিড কোৱাৰেণ্টাইন চেণ্টাৰ খুলিছে তালৈ মই মোৰ সন্তানটো পঠাম নেকি এইটো কথা হ'ল নেকি আপোনাক যিমানেই গেৰাণ্টি নিদিয়ক আপুনি নিজে আগবাঢ়ি যাব নিজৰ সন্তানটোক আপুনি মৰিবলৈ যাবলৈ নিদিয়ে লাগিছে কি নমৰকি কিন্তু এটা কথা এই ক্ষেত্ৰত 1 তাৰিখৰ পৰা যে স্কুলবিলাক খুলিব বুলি কৈছে তাত এটা লাভ কিন্তু হ'ব মই নহ'ব বুলি নকওঁ এই লাভটো হ'ব স্বাস্থ্য বিভাগৰ কাৰণ তেওঁলোকৰ টেষ্টিং ৰেটটো বাঢ়ি যাব কাৰণ তেওঁলোকে স্কুললৈ যেতিয়া যাব এই গোটেই এণ্টায়াৰ অসমৰ ষ্টুডেণ্টখিনিকতো আপোনাৰ কোভিড টেষ্ট কৰাবই লাগিব এতিয়া ঘৰত সোমাই আছে হয়তো কোনোবাই টেষ্ট কৰিবলৈ নিদিব তেতিয়া বাহিৰলৈ ওলাই যাব টেষ্ট কৰিব দিব গতিকে টেষ্টিং ৰেটটো কিন্তু বাঢ়ি যাব টেষ্টিং ৰেট বঢ়াৰ লগে লগে পজিটিভখিনি কোৱাৰেণ্টাইনলৈ গুচি গ'ল এই ধুনীয়াকৈ যিটো কোভিড ফেষ্টিভেল এই কোভিড ফেষ্টিভেলটো কিন্তু আগুৱাই লৈ যোৱাত এই 1 তাৰিখৰ পৰা স্কুল খোলাৰ যিটো ডিচিশ্যন সেই ডিচিশ্যনটোৱে বহুত নতুন দিশ দিলে মই এতিয়া মৌচুমী মহন্তৰ ওচৰলৈ আহিব খুজিছোঁ প্ৰথম কথা হ'ল যিটো কথা ঘোষণা কৰিলে যে 5ম শ্ৰেণীৰ পৰা ক্লাছ 5ৰ পৰা বাহিৰত তেওঁলোকক পঢ়ুৱাব যে এইটো সম্ভৱপৰ হ'ব নেকি কাৰণ ডক্টৰ নাৰায়ণ শৰ্মাই সেইটো ক'লে যে গৰমৰ দিনত বাৰিষা দিনত সেইটো সম্ভৱপৰ নহয় সেইটোতো সম্ভৱ কেতিয়াও আপোনালোকে সেই ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত কি কৰিব মই এইটোৱে ক'ব খুজিছোঁ যোনটো তেখেতেও কৈছে যে ডিজিটেল ডিভাইডটো আমাৰ ইণ্ডিয়াত আছেই আৰু অকল ইণ্ডিয়াত বুলি নহয় এইটো মানে ডেভেলপড কাণ্ট্ৰিজবিলাকতো এই ডিজিটেল ডিভাইডটো আছে কাৰণ বহুত ল'ৰা ছোৱালীয়ে এতিয়াও অনলাইন ক্লাছেছ কৰিব পৰা নাই আমেৰিকাৰ নিচিনা জেগাটো So hey digital divide to ase we have to accept it kintu 5 to 8 eta tekhite janeke kole amar city schools bilakor problem nai karon ami dunia ko class loi asu কিন্তু এটা খালি মই পজিটিভ হেৰি মই হেদিনা পঢ়িলোঁ কাগজত সেইটো মই শ্বেয়াৰ কৰিব খুজিছোঁ নলবাৰীৰ গভৰ্ণমেণ্ট স্কুলৰ টিচাৰ্ছবিলাকে খুব বোলে ধুনীয়া ধুনীয়া ভিডিঅ'জ বনাই পেলাই হোৱাটছএপৰ জৰিয়তে পঠিয়াইছে ইংলিছ ছায়েন্স ছ'চিয়েল ষ্টাডিজ আৰু সেইটো আছাম ট্ৰিবিউনতে মই পঢ়িলোঁ যে বৰ ধুনীয়া ধুনীয়া ভিডিঅ'জ কৰি পঠিয়াইছে তাৰমানে টিচাৰ্ছবিলাকো তেওঁলোকো মানে কনচিয়াছ হৈছে যে তেওঁলোকে বাকী সিটি স্কুলছবিলাকৰ লগত কম্পিট কৰিব লাগিব বা বাকী ৰাজ্যৰ হেৰিবিলাকৰ লগত কম্পিট কৰিব লাগিব সেইকাৰণে চেষ্টা এটা কৰিছে গভৰ্ণমেণ্ট স্কুলছতো কাৰণ এইবিলাক গভৰ্ণমেণ্ট স্কুলছৰ টিচাৰ্ছৰ কথা কৈছিলে আৰু হোৱাটছএপটো আজিকালি চবৰে থাকে সাধাৰণতে আজিকালি চবৰে হোৱাটছএপটো থাকে চ' মোৰ মতে তেওঁলোকে থ্ৰু বেবী ষ্টেপছ কিছুমান হেৰি কৰিছে মানে অনলাইন এনেকা আমাৰ মাৰিয়াছ পাব্লিক স্কুল বা NPSৰ দিছা যেনিবা মাইক্ৰ'ছফ্ট টিমছৰে ক্লাছ কৰা নাই বা জুমত ক্লাছ কৰা নাই হয়তো কিন্তু হোৱাটছএপৰ থ্ৰুৱেদি এনেকুৱা ভিডিঅ'জ পঠাই ল'ৰা ছোৱালী কিমান এফেক্টিভ মই এটা ক্লাছৰুম টিচিং আৰু এনেকুৱা অনলাইন টিচিং ঠিক আছে এইটো নতুন আমি তাৰ লগত আমি এতিয়া মানে একমত বা তাৰ লগত একাষ্টম হ'বৰ কাৰণে আমাৰ কিছু সময় লাগিব কিন্তু আপুনি এগৰাকী শিক্ষক হিচাপে কি ভাবে যে ক্লাছৰুম টিচিংটো কিমান এফেক্টিভ আৰু অনলাইন টিচিংটো কিমান এফেক্টিভ ক্লাছৰুম টিচিং যেতিয়া ল'ৰা ছোৱালী ক্লাছৰুমত বহি পেলাই টিচাৰক এক্সপ্লেনেশ্যনটো শুনি থাকে আৰু টিচাৰে তেওঁলোকৰ এক্সপ্ৰেশ্যনছবিলাকতে গম পাই যাব পাৰে যে কোনে শুনিছে আৰু কোনবিলাক ষ্টুডেণ্টছ বহি আছে ফিজিকেলি প্ৰেজেণ্ট বাট মেণ্টেলি দে মাইণ্ডছ আৰ এলছৱে টিচাৰ্ছে লগে লগে গম পাই যায় সেই বস্তুটো অনলাইন টিচিঙত দিগদাৰী কাৰণ বেণ্ডউইথটো ল' কাৰণে বহুত ষ্টুডেণ্টছে ভিডিঅ'টো অন কৰি থৈ দিয়ে অফ কৰি থৈ দিয়ে আইম চৰি চ' কি হয় ইটছ ডিফিকাল্ট টু গেজ ৱেডাৰ দ্য চিলড্ৰেন আৰ একচুৱেলি লিছনিং কিন্তু কিছুমান পজিটিভছো আছে যেনিবা কিছুমান চেপ্টাৰ্ছ 3D হেৰিৰে যেতিয়া বুজায় ল'ৰা ছোৱালী ডেফিনেটলি বুজি পায় আৰু আমি কি কৰিছোঁ আমাৰ স্কুলত আমি অকল যে একাডেমিক্সে আমি কৰাইছোঁ অনলাইন মিডিয়ামত সেইটো নহয় আমি য়োগা টাইকণ্ড তাৰপিছত ৰিডিং ছেশ্যনছ আমাৰ লাইব্ৰেৰীনে কিতাপ মানে হেৰি ষ্টৰিজবিলাক ৰিলেট কৰে আৰু ল'ৰা ছোৱালীবিলাকক ৰিড কৰিব দিয়ে তেনেকুৱা ধৰণৰ ক্লাছেছো হয় মানে নন একাডেমিক সেইটো কথা কৈছোঁ মই লগতে ডান্স ক্লাছেছ হয় আৰু আমি পেৰেণ্টছৰ লগতো আমি কাউন্সেলিং কৰি থাকোঁ চ' ডেট পেৰেণ্টছেও সেই হেল্পটো দিবলৈ পাৰে আৰু এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিং যোনটো আমি দ্য জয় অফ লাৰ্ণিং সেই বস্তুটো এতিয়া আমি
আগৰ পৰাই আমি কৰি আছোঁ আমাৰ স্কুলত কিন্তু এতিয়া আমি পেৰেণ্টছকো ইনভলভ কৰাইছোঁ মানে সৰু সৰু কথা যেনেবা কিটচেনটোৱে ইট কেন বি লাইক আ লেবৰেটৰী এণ্ড ষ্টুডেণ্টছ কেন লাৰ্ণ ছ' মেনি ডিফাৰেণ্ট থিংছ ইন দ্য কিটচেন ইট চেল্ফ বা ৰেইন ৱাটাৰ হাৰ্ভেষ্টিংটো এতিয়া বৰষুণৰ বতৰ এনেই ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কেনেকৈ কৰে বা পানীটো যে সিহঁতে বাথৰুমত পায় বা কিটচেনত পায় পানীটোনো কেনেকৈ আহে সেই সৰু সুৰা বস্তু পেৰেণ্টছে বহুতখিনি শিক্ষা দিব পাৰে আৰু আমি তেনেকৈ পেৰেণ্টছকো মটিভেট কৰিছোঁ টু কিপ দ্য চিলড্ৰেন এংগেজড মানে অনলাইন টিচিঙৰ জৰিয়তে অনলাইন ঠিক আছে মই আপোনাৰ ওচৰলৈকে আহিম কিন্তু এটা বিৰতিৰ পিছত আহি আছোঁ সবিশেষলৈ মই এতিয়া অনিৰ্বাণ দাসৰ ওচৰলৈ যাব খুজিছোঁ তেখেত এগৰাকী অভিভাৱক মই এইটোৱে কথা তেখেতৰ পৰা জানিব খুজিছোঁ যে সামগ্ৰিকভাৱে যিটো দেখা গৈছে আমি যিটো আলোচনাৰ ইমান সময়লৈকে কৰিলোঁ তাত দেখা গৈছে যে ঠিক আছে মহানগৰী বা চহৰ অঞ্চলৰ বিদ্যালয়সমূহে কিছু ব্যৱস্থা লৈছে বা সেই ক্ষেত্ৰত অভিভাৱকসকলো কিছু পৰিমাণে শিক্ষিত কিন্তু আন আন অঞ্চলৰ ভিতৰুৱা অঞ্চলৰ ক্ষেত্ৰত এই এটা মানে সমানভাৱে সকলোকে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিন্তু এটা বাধাৰ সৃষ্টি হৈছে হয় নাই জানো হয় এতিয়া চাওক আপুনি যিহেতু আমাৰ গুৱাহাটী স্কুলৰ আপোনাৰ ভাল ভাল স্কুল তাত পেৰেণ্টছবিলাকো এডুকেটেড আছে চ' বাচ্চাবিলাকক আপুনি অনলাইন ক্লাছ ইম্পাৰ্ট কৰিছে তেওঁলোকে বুজিছে পেৰেণ্টছে হেল্প কৰিছে সেইখিনি কৰিব পাৰিছে কিন্তু আজি আপুনি এখন গাঁৱত চাওক সেই গাঁৱত যোনজন বাচ্চা আছে তেওঁৰ অভিভাৱকজন পঢ়া লিখা নাজানা হ'ব পাৰে আৰু সেই বা ঘৰত হয়তো গাঁৱৰ মানুহজনৰ লেপটপ নাই চ' আপুনি যেতিয়া ক'ব যে মই মাইক্ৰ'ছফ্ট ইনষ্টল কৰিব লাগে বা কিবা ডিভাইচ ইনষ্টল কৰিব লাগে চ' তেওঁলোকৰ কাৰণে সেইখিনি বস্তু বোলে এইটো কি বস্তু চ' সেইটো মানে ভাবিবই নোৱাৰে যে তেওঁলোকৰ বাচ্চাই কেতিয়া ঘৰত বহি লেপটপৰ আগত সেনেকৈ ক্লাছ কৰিব বা তেওঁলোকে জুম ইনষ্টল কৰিব চ' ইন ডেট কেছ আপোনাৰ কি হ'ব যে আপুনি এটা ডিছপেৰিটি কৰি আছে যে চহৰৰ যোনজন বাচ্চা তেওঁলোক আগবাঢ়ি যাব আৰু যিখিনি আপোনাৰ ভিতৰুৱা অঞ্চলৰ বাচ্চা তেওঁলোক পিছ পৰি থাকিব আল্টিমেটলি কি হ'ব আপোনাৰ যিখিনি লাৰ্ণিং প্ৰচেছ চ' আপুনি ডিফাৰেঞ্চিয়েট কৰি আছে চ' ডিফাৰেঞ্চিয়েট কৰা মানে কাইলৈ যেতিয়া কম্পিটিটিভ এক্সামত যাব এওঁলোক আগবাঢ়ি যাব এওঁলোক আপোনাৰ গাঁৱৰ যিখিনি ষ্টুডেণ্টছ তেওঁলোক পিছ পৰি থাকিব চ' তাতে এটা আপোনাৰ প্ৰব্লেম আহিব 10 আৰু 12ৰ ক্ষেত্ৰত বিশেষকৈ আহিব চাগে তেওঁৰ 10, 11, 12 তাৰপিছত কম্পিটিটিভ এক্সামছ আহে কম্পিটিটিভ এক্সামছৰ পিছত আপোনাৰ যিটো গুৱাহাটীৰ ষ্টুডেণ্টছ তেওঁলোক উইথ ফ্লাইং কালাৰ্ছ ওলাই আহিব গাঁৱৰ যিখিনি ষ্টুডেণ্টছ তেওঁলোকে ক'ব এইখিনিতো আমি কেতিয়াও পঢ়াই নাই আমি নাজানোৱে এইখিনি কি বস্তু চ' আপুনি তাৰমানে কি আপুনি তেওঁক সেইবিলাক যিখিনি গাঁৱৰ বা ষ্টুডেণ্টছ তেওঁলোকক আপুনি ডিপ্ৰাইভ কৰা হ'ব আইনৰ দিশৰ পৰা কিটা কথা আছে হয় সেইটো আইনৰ দিশৰ পৰাও যদি হয় সেইটো হ'লে আপুনি ভায়োলেশ্যন অফ প্ৰিন্সিপলছ অফ নেচাৰেল জাষ্টিছ আপুনি নেচাৰেল জাষ্টিছ যিখিনি প্ৰিন্সিপল তাত আপুনি চবক একেলগে ৱে কৰি চাব লাগিব চ' এই যিখিনি আপুনি ডিফাৰেঞ্চিয়েট কৰি আছে চ' ডেট এমাউণ্টছ টু ভায়োলেশ্যন অফ প্ৰিন্সিপলছ অফ নেচাৰেল জাষ্টিছ আপুনি মানে ছেইম কেটেগৰী অফ ষ্টুডেণ্টছ কাৰোবাক আপুনি প্ৰেফাৰেঞ্চ দি আগবঢ়াই লৈ গৈ আছে কাৰোবাক আপুনি বোলে নহয় পিছ পৰাই ৰাখি আছে মানে সমানভাৱে সকলোকে সমানভাৱে আপুনি সমৰ্থন কৰে মই এতিয়া ডক্টৰ নাৰায়ণ শৰ্মাৰ ওচৰলৈ আহিব খুজিছোঁ শৰ্মানগৰীয়া বিশেষকৈ আপুনি এগৰাকী চিকিৎসক হিচাপে সুধিব খুজিছোঁ যে এই ক্ষেত্ৰত চিকিৎসক সমাজে কি ভাবে ছাত্ৰ ছাত্ৰীক বিদ্যালয়ৰ পঠিওৱাৰ ক্ষেত্ৰত বা খোলাৰ ক্ষেত্ৰত না মই এটা শেহতীয়া সমীক্ষাৰ কথাটো কৈছোঁৱেই যে এইটো দেখা গৈছে যে স্কুল খুলি দিয়াৰ লগে লগে আমেৰিকাত হওক নাইজেৰিয়াত হওক লগে লগে বহুত ল'ৰা ছোৱালীৰ এইটো সংক্ৰমণটো বাঢ়ি গৈছে আৰু চিকিৎসক হিচাপে কথাটো এইটোৱেই মই ইতিমধ্যে উল্লেখ কৰিছোঁ বহুতে ভাবি থাকে সৰু ল'ৰা ছোৱালীৰ ইমানটো তৎক্ষণাত ইনফেকশ্যন নহ'ব আৰু হ'লেও খুব ছিৰিয়াছ বা জটিল নহ'ব গতিকে এইটো অলপমান ৰিস্ক ল'ব পাৰি নেকি কিন্তু কথাটো সেইটো নহয় মই যিটো কথা কৈছোঁ যে তেওঁলোকে হয়তো সংক্ৰমিত হৈ সুৰক্ষিত হৈ থাকিব পাৰে কিন্তু তেওঁলোকে বেমাৰটো কঢ়িয়াই লৈ যাব নিজৰ ঘৰলৈ আৰু নিজৰ ঘৰত যিখিনি জ্যেষ্ঠ মানুহ আছে তেওঁলোকলৈ বেমাৰটো বিয়পাই নিব সেইকাৰণে মই কৈছোঁ যে এইটো তৎক্ষণাত আমি খৰখেদা কৰি পেলাই কাম এটা কৰিলে বিপদটো সকলোৰে হ'ব আৰু এতিয়ালৈকে যিখিনি লাভ হৈছে সেইখিনি আমাৰ লোকচান হ'ব এতিয়া মই এটা কথা কৈছোঁ যে এটা সমস্যা হৈছে গোটেই বিশ্বতে এইটো বিপৰ্যয় এটা হৈছে পৃথিৱীত এনেকুৱা মহামাৰী আৰু বহুত কোটি কোটি মানুহৰ মৃত্যু হৈছে আগতে এনেকুৱা মহামাৰী হৈছে এইটো এটা ডাঙৰ ক্ৰাইচিছ হৈছে সংকট হৈছে এইটো প্ৰথম কথা আমি মানসিকভাৱে এইটো একচেপ্ট কৰিব গ্ৰহণ কৰি ল'ব লাগিব আৰু এইটোৰ মুখামুখি হ'ব লাগিব মুখামুখি হওঁতে আমি খৰখেদা কৰিব নোৱাৰোঁ কাৰণ আমাৰ গোটেই শিক্ষা কথাটো এটা কষ্ট বা লাইফ হ'ব নোৱাৰে
আমাৰ প্ৰথম হৈছে জীৱনটো মানুহৰ সুৰক্ষা কৰা ৰক্ষা কৰাটো প্ৰথম কথা তাৰপিছত আহিব শিক্ষাটো 1 নম্বৰত নাহে কোনো এজন অভিভাৱকে আমাৰ সন্মানীয় আন বক্তাসকলে সেই কথাটো কৈছে কোনে সাহস নকৰে গতিকে আমি এই গোটেই কথাটো যদি পৰ্যায়ক্ৰমেও যদি মই যেটো কথা কৈছো যে দশম আৰু দ্বাদশ শ্ৰেণীৰ যদি পৰ্যায়ক্ৰমে আৰম্ভ কৰা কথাটো ভাবা যায় তাৰ আগতে আমি এটা কথা নিশ্চিত হ'ব লাগিব যে মই যেটো কথা কৈছিল আন্তঃগাঁথনিখিনি আমি সাজু হৈছো নে নাই আমি সকলোখিনি প্ৰস্তুতি হৈছে নে নাই সেই কথাটো ঠিক কৰিব লাগিব কাৰণ আজিৰ তাৰিখত কৰোনাৰ বেমাৰ এতিয়া বাঢ়ি আছে আন্তঃগাঁথনি আমাৰ পৰ্যাপ্ত নাই আৰু দ্বিতীয় কথা অভিভাৱকসকলে সাহস কৰিব পৰা নাই এনে এটা পৰিস্থিতিত আমি তৎক্ষণাত সকলো ল'ৰা ছোৱালীক আহ্বান জনোৱাটো কিমানখিনি গ্ৰহণযোগ্য হ'ব সেইটো এটা বিতৰ্কৰ বিষয় আৰু এজন চিকিৎসক হিচাপে ক'বলৈ হ'লে মই এইটো কথা স্পষ্টকৈ ক'ব পাৰোঁ আজিৰ তাৰিখত আমি ল'ৰা ছোৱালীসকলক আমি আচলতে পঠাব নোৱাৰোঁ যেতিয়ালৈকে এটা ভেকচিন আমাৰ ইয়াতে বহুলভাৱে যেতিয়া আমি সকলোকে ভেকচিনটো দিব নোৱাৰোঁ মই ভাবোঁ যে কাৰো এই যিটো বিশ্বাস মই সৰু ল'ৰা ছোৱালীৰ কথা কোৱাই নাই সকলো শ্ৰেণীৰ ৰাইজৰে ভেকচিনটো নোহোৱালৈকে কোনেও সুৰক্ষিত অনুভৱ নকৰিব বা কৰা নাই আৰু ইয়াত যথেষ্ট যুক্তিযুক্ততা আছে গতিকে আমি খৰখেদাকৈ আমি জীৱনটো বচোৱাৰ আমাৰ সময় হৈ আহিল বিশেষটো দেখা গৈছে শিক্ষাস্থল খোলাৰ ক্ষেত্ৰত এটা দুদুল্যমান অৱস্থাৰ সৃষ্টি হৈছে বিশেষকৈ কিমান দিন বন্ধ ৰাখিব ইয়াৰ লগে লগে কিন্তু আৰু এটা প্ৰসংগ আহি পৰিছে বিষয়টো এনেকুৱা ধৰণৰ যে শিক্ষানুষ্ঠান খুলিলে কিন্তু কোভিডৰ পৰা এতিয়াও আমি মুক্ত নহয় ভেকচিন নোলোৱাকৈ কিদৰে পঠিয়াব আৰু যদি খুলি নিদিয়েও তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰো কিন্তু বিদ্যালয়লৈ যোৱাৰ ক্ষেত্ৰত এক অনীহা আহি পৰিছে কাৰণ 4.5 মাহতকৈ বেছি দিন তেওঁলোক ঘৰত সোমাই আছে সামগ্ৰিকভাৱে গোটেই বিষয়টো চাই পেলাই এনেকুৱা এটা কথা ক'ব পাৰে আৰু কেইমাহমান হয়তো বঢ়াই দিব পৰা গ'লহেঁতেন নেকি 4.5 মাহটো গ'লেই আৰু 2 মাহমান বঢ়াই দিব পৰা গ'লহেঁতেন বা যিটো আমাৰ শিক্ষা বৰ্ষ সেই বৰ্ষক অকণমান পিছুৱাই দিব পৰা গ'লহেঁতেন নেকি সেই বিষয়ে চিন্তা চৰ্চা কৰাৰ প্ৰয়োজনীয়তা আছিল এনেদৰে হঠাৎ খুলি দিলে কিন্তু বহু ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব এই কথাটো আমাৰ অভিভাৱকেও কৈছে আৰু বিভিন্ন শিক্ষা বিশেষজ্ঞসকলেও কৈছে ইয়াকে কৈ আজিলৈ এই সবিশেষ মই সামৰিব খুজিছোঁ আমাৰ সকলোকে ধন্যবাদ জনাই আজিলৈ মই প্ৰাঞ্জল ফুকনে বিদায় লৈছোঁ ধন্যবাদ